ভগৱান এইবিলাক কি হৈছে চাৰিওফালৰ পৰা গোটেই আন্ধাৰ হৈছে, গোটেই কলা হৈছে, ডাৱৰে পূৰা আন্ধাৰ কৰি আনিছে। ইমান দিনৰ পাছত আজি বৰষুণ অহাৰ সম্ভাৱনা আছে। চাৰিওফালে বতাহ মাৰিছে, পূৰা ধূলি কৰি দিছে পূৰা। মোৰ তাঁতখন লৈ পিনে চিন্তা হৈছে, তাঁতখন মই এতিয়া কি হ'ব, মই কি কৰোঁ এতিয়া। ইমান বতাহ মাৰিছে, ভগৱান তাঁতখন বচাব। আৰু ইমান কি কৰিলোঁ যে ভগৱানক ইমান যাদু কৰিলোঁ ভগৱানে, কিন্তু লাষ্টত অৱশেষত গৈ পিনে মোৰ তাঁতখনৰ কি অৱস্থা কৰি দিলে চাওকচোন বাৰু। এয়া তাঁতখন দেখিছেনে, গোটেই পানীয়ে কৰি দিলে, পানীত ডুব খাই গ'ল। ইমান বেয়া লাগিলে। বৰষুণ দিছে বুলি এবাৰ কাৰণে ভালো লাগিছিলে, ইমান দিন বৰষুণ দিয়া নাছিলে, বৰষুণ যাক দিলে ধূলিবিলাক নাইকিয়া হ'ব বুলি, কিন্তু মোৰ তাঁতখন গোটেইখন অৱস্থা নাইকিয়া কৰি দিলে। কিমান বেছি বেয়া লাগিছে নহয়, গোটেই তাঁতখন পানীত ভিজি থাকিলে। মোৰ কি হ'ব এতিয়া, তাঁতখন মই কেনেকৈ কি কৰিম ভাবি একো পাৰ পোৱা নাই। হে ভগৱান ৰক্ষা কৰিবা আৰু তাঁতখন। দেখিছেনে বাৰু, এইবিলাক চাওকচোন গোটেই পানী হৈ গ'ল। আপোনালোকে বিশ্বাস নকৰে, চাওকচোন ইমান বেছি পানী হৈ গ'ল। মই এতিয়া কি কৰোঁ একো ভাবি পাৰ পোৱা নাই। চব বস্তুবিলাক দাঙি দিছোঁ, তথাপিও একো হোৱা নাই। সেইভাগেই আৰু তাঁতখন মই থৈ দিলোঁ বাহিৰত। দেখিছেনে কিমান বৰষুণ দি আছে, গোটেই পানী হৈ গৈছে চোতালখনত। ইমান বোকা, আৰু তাঁতশালৰ সেইডোখৰ গোটেই বোকা ভৰি দিব নোৱাৰি। ইমান বেছি হেৰি হৈ গৈছে, অৱস্থা নাইকিয়া হৈ গ'ল তাঁতৰ শালখন। সেয়া আৰু আপোনালোকৰ সেইফালে বৰষুণ দিছেনে নাই দিয়া জনাবচোন। আমাৰ ইয়াতে ইমান বেছি বৰষুণ দিছে নহয়, খন্তেকৈ দিলে, আধা ঘণ্টামান দিছে বৰষুণ, আধা ঘণ্টাতে পূৰা পানী কৰি দিছে। বহুত ডাঙৰকৈ বৰষুণ যাক দিলে।